এতিয়া 1772 চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত যি বেপাৰ বাণিজ্য কৰি আছিলে আৰু ভাৰতত তেওঁলোকৰ যি কাৰ্যকলাপ আছিলে তাৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাছিলে বা ব্ৰিটিছ চৰকাৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক নিয়ন্ত্ৰণ কৰাৰ কোনো আগ্ৰহো দেখুওৱা নাছিলে কোম্পানীয়ে নিজৰ ইচ্ছামতে ইয়াতে কাম কৰি গৈছিলে তাতে চৰকাৰৰ হস্তক্ষেপ প্ৰায় নায়েই বুলিব পাৰি কিন্তু 1772 চনত যেতিয়া কোম্পানীয়ে ক'লে যে আমি এতিয়া ভাৰতীয় ৰাজ্যত শাসনো কৰিম তেতিয়া কিন্তু চৰকাৰে কোম্পানীক অলপমান নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত ল'লে তেতিয়া ব্ৰিটিছ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ক'লে যে যিহেতু আপোনালোকে ইমান দিনে ব্যৱসায় কৰি আছিলে বেপাৰ বাণিজ্য কৰি আছিলে আৰু যিহেতু আপোনালোক এটা প্ৰাইভেট কোম্পানী হয় আপোনালোকৰ প্ৰশাসন চলোৱাৰ অভিজ্ঞতা নাই এতিয়া যিহেতু আপোনালোকে প্ৰশাসন চলোৱাৰ দায়িত্ব ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত আমি কিছুমান গাইডলাইনছ প্ৰভাইড কৰিম আমি কিছুমান আইন কানুন আইন নীতি নিয়ম ধৰি দিম আৰু সেই গাইডলাইনছ বিলাক ফলো কৰি সেই নিৰ্দেশনাসমূহ ফলো কৰি পেলাই অনুসৰণ কৰি আপোনালোকে ভাৰতত প্ৰশাসন চলাব লাগিব আৰু 1773 চনৰ পৰা ব্ৰিটিছ চৰকাৰে সময়ে সময়ে কিছুমান নিৰ্দেশনা জাৰি কৰিবলৈ ধৰিলে যাৰ ভিত্তিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত শাসন কৰিবলৈ আৰম্ভ কৰিলে গতিকে 1773 চনত এনেকুৱা প্ৰথমখন আইন জাৰি কৰা হয় যাক কোৱা হয় ৰেগুলেটিং এক্ট 1773 ঠিক আছে আৰু 1773 চনৰ এই ৰেগুলেটিং এক্টখন ব্ৰিটিছ চৰকাৰৰ দ্বাৰা লোৱা প্ৰথমটো পদক্ষেপ ইষ্ট ইণ্ডিয়া কোম্পানীক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ইয়াৰ আগলৈকে কোম্পানীক নিয়ন্ত্ৰণ কৰিবলৈ কোনো পদক্ষেপ ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা নাছিলে